নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কেনে আছা? আশা কৰোঁ তোমালোক সকলোৰে ভালে আছা। মই প্ৰাঞ্জিত বৰুৱা, তোমালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বহুদিন ভিডিঅ' দিয়া নাছিলোঁ, আজি আৰু এটা ভিডিঅ' দিম বুলি ভাবিছোঁ। ভিডিঅ'টো বেলেগ একো নহয়, খুব সোনকালে কেনেদৰে আমি পূৰণ কৰিব পাৰিম কিছুমান বিশেষ সংখ্যা। ঠিক আছে, তাৰ ওপৰতে মই ভিডিঅ'টো বনাম, খুব চমুকৈ বনাম, তোমালোকে মন দি শুনিবা আৰু ভিডিঅ'টো চাবা, তেতিয়া ভালদৰে জানিব পাৰিবা কেনেকৈ আমি সহজে কেলকুলেটৰতকৈও সোনকালে দুটা অংক বিশিষ্ট সংখ্যাৰ পূৰণ কৰিব পাৰিম। কিন্তু তাৰ কাৰণে কেইটামান ক্ৰাইটেৰিয়া আছে, মানে কেইটামান নিয়ম আছে যে সেই বিশেষ নিয়মকেইটা মানি চলিলেহে সেই সংখ্যাকেইটা আমি পূৰণ কৰিব পাৰিম। সকলো সংখ্যাকে এইটো নিয়মত প্ৰযোজ্য নহয়। মই প্ৰথমতে কোনখিনিত প্ৰযোজ্য নহয় সেইখিনি পাছত ক'ম, কোনখিনিত প্ৰযোজ্য হয় আৰু প্ৰযোজ্য হ'বলৈ কি নিয়মৰ প্ৰয়োজন সেইকেইটা মই তোমালোকক এতিয়া বুজাই দিছোঁ। ধৰা মই কেইটামান সংখ্যা লিখিছোঁ, চাবা। 25 পূৰণ 25, 35 পূৰণ 35, 46 পূৰণ 44। এই সংখ্যাকেইটা চোৱা, মই তিনিটা উদাহৰণ হিচাপে দেখাইছোঁ। ইয়াৰ বৈশিষ্ট্যটো কি? ইয়াৰ এককৰ ঘৰত কি আছে? 5 আৰু 5, আৰু এই 5 আৰু 5 এককৰ ঘৰৰ অংককেইটা যোগ কৰিলে কিমান পাম? 10। গতিকে প্ৰথম বৈশিষ্ট্যটো ই ফুলফিল কৰে, প্ৰথম ক্ৰাইটেৰিয়া ফুলফিল কৰে। তাৰ পাছত কি হ'ব? দশকৰ ঘৰৰ অংককেইটা একেই হ'ব লাগিব, 2 2 আছে একেই, মানে প্ৰথম দশকৰ ঘৰৰ অংককেইটা একেই হ'ব লাগিব আৰু এককৰ ঘৰৰ অংক দুটাৰ যোগফল 10 হ'ব লাগিব। ইয়াতো চোৱা, এই দুটা সংখ্যা একেই আছে, হয়নে? 3 3 আৰু এককৰ ঘৰৰ সংখ্যাকেইটাৰ যোগফল কিমান? 10। গতিকে এইটো আমি এই সহজে পদ্ধতিত পূৰণ কৰিব পাৰিম। ইয়াৰো এককৰ ঘৰত কি আছে? এককৰ ঘৰত কি আছে? 6 আৰু 4 যোগ কৰিলে কিমান পাম? 10, হয়নে? আৰু দশকৰ ঘৰত কি আছে? একে সংখ্যা আছে, 4 আৰু 4। গতিকে এইটো আমি এইখিনি সহজে 1 মিনিটৰ ভিতৰতে পূৰণ কৰিব পাৰিম। 1 মিনিটো নালাগে, তোমাৰ 20 ছেকেণ্ড 30 ছেকেণ্ডতে হৈ যাব। মই কেনেকৈ কৰিম দেখাই দিম, তোমালোকৰ নিয়মটো বুজাই দিম, তোমালোকে সহজে পাৰিবা। প্ৰথম কথা হ'ল, আমি এককৰ ঘৰৰ সংখ্যাকেইটা ডাইৰেক্ট পূৰণ কৰি দিম। ইয়াত কি আছে? এককৰ ঘৰৰ সংখ্যা প্ৰথমটো কি আছে? 5 আৰু 5, 5 5 গুণ কিমান? 25, ডাইৰেক্ট পাতি দিলোঁ। তাৰপাছত কি আছে? দশকৰ ঘৰৰ সংখ্যা 2 আছে, 2ৰ লগত যি সংখ্যা নহয় তাৰ লগত 1 এটা যোগ দি দিম, বা তাৰ পাছৰ সংখ্যাটো ছাকচেছৰ বুলি কয়, মানে 2ৰ পাছৰ সংখ্যাটো কি? 3, তাৰপৰা 3ৰ লগত ওপৰটো পূৰণ কৰি দিবা, কিমান হ'ব? 3 2 গুণ 6। ইয়াৰ উত্তৰ 25 পূৰণ 25, 625। বুজি পালানে? প্ৰথম কি কৰিলোঁ? 5 আৰু 5, 25 পালোঁ। তাৰপিছত ইয়াৰ লগত দশকৰ ঘৰৰ সংখ্যাটো প্ৰথম এটাৰ লগত 1 যোগ কৰিলোঁ, 3 পালোঁ, 3 2 গুণ 6। বুজি পাইছা? আৰু এটা উদাহৰণ চাওঁ। ইয়াত কি কৰিম? 5 পূৰণ 5, 25 পাতিলোঁ। তাৰপাছত কি হ'ব? 3ৰ লগত 1 যোগ কৰিম, ইয়াৰ লগত 1 কি কৰিম? যোগ কৰিম, কিমান হ'ব? 4। 4 3 গুণ 12, উত্তৰ হ'ব 1225। বুজি পাইছানে? আকৌ চাবা, 6 4 গুণ কিমান? 6 4 গুণ 24, হয়নে? তাৰপৰা ইয়াৰ লগত 1 যোগ কৰিলে কিমান হ'ব? 5, আৰু 5 4 গুণ 20। বুজি পাইছা? মই একদম চিম্পলি এটা দেখাই দিছোঁ। প্ৰথম কথা, এককৰ ঘৰৰ সংখ্যাকেইটা যোগফল কিমান হ'ব লাগিব? বেলেগ এটা দেখাইছোঁ। 7 লৈছোঁ, ইয়াত 3 লৈছোঁ, আৰু ইয়াতো 7, ইয়াত কিমান হ'ব লাগিব? 7। তেতিয়াহে আমি এইটো পদ্ধতি পূৰণ কৰিব পাৰিম, কাৰণ 7 3 কিমান হয়? 10, আৰু এই দুটা সংখ্যা একে আছে। এতিয়াহে আমি এই ৰুলটো এতিয়া কি কৰিব লাগিব? প্ৰথমতে 21 পাতিলোঁ, তাৰপৰা ইয়াৰ লগত 1 যোগ কৰিলে কিমান হয়? 8, 8 7 গুণ 56। এইটো যদি তোমালোকে দীঘলীয়া নিয়মত পূৰণ কৰা তেতিয়া বহুত সময় লাগিব। আশা কৰোঁ তোমালোকে বুজি পাইছা। মই আৰু এটা এক্সাম্পল দি দিছোঁ। 5 1 5 9 ৰুলটো ফ'ল' কৰিছে। 1 আৰু 9 যোগ কৰিলে কিমান? 10, আৰু এই দুটা একে আছে, দশকৰ সংখ্যাটো একে আছে। গতিকে প্ৰথম কি কৰিম? 9 গুণ 9 লিখিলোঁ, আৰু যিহেতু দুটা সংখ্যা বহাব লাগে গতিকে দুটা ঘৰ কৰিছোঁ, 0 9 লিখিলোঁ, আৰু ইয়াত 5ৰ লগত 1 যোগ কৰিলে কিমান হ'ব? 6 6 5 গুণ 30। বুজি পাইছানে? এনেকৈ কৰিব লাগিব। চাবা, 3 5 পূৰণ 3
5 এটো দেখাইছিলো ধৰা 4 2 4 8 কি হ'ব এটা পূৰণ কৰিলে 8 দুগুণ 16 4 লগত 1 যোগ কৰিলে 5 5 4 গুণ 20 2016 কিমান সহজ আমি কৰিব পাৰিলো নহয় নে এতিয়া তোমালোকৰ কাৰণে মই দুটামান উদাহৰণ দিছো তোমালোকে নিজে কৰিবলৈ যত্ন কৰা 3 3 2 8 এটো পূৰণ কৰা আৰু 4 7 4 3 এই দুটা পূৰণ কৰা মোৰ লগতে কৰিবা তোমালোকৰ এটা ৰুল মতে কি হ'ব আমি প্ৰথম চালো এই দুটা যোগফল কিমান 10 ঠিক আছে প্ৰথম ৰুলটো ফলো কৰিছে তবে এই দুটা একেই আছে গতিকে এটো আমি এটো নিয়মত পূৰণ কৰিব পাৰিম সহজে পূৰণ কৰিম গতিকে আমি অংকটো দেখা লগে গম পাই যাম এতিয়া পূৰণ কৰিবলৈ কি কৰিব লাগিব প্ৰথম 8 দুগুণ 16 এই দুটা 8 এ 2 পূৰণ কৰিলো 16 পালো তাৰ পিছত কি পালো ইয়াৰ লগত 1 যোগ কৰিলো 3 পাছত কি 1 যোগ কৰিলে কিমান হ'ব 4 4 3 গুণ 4 3 গুণ 12 উত্তৰটো এতিয়া 3 7 গুণ কিমান 21 তো 4 লগত 1 যোগ কৰিলো 4 5 গুণ 20 ঠিক আছে কিন্তু এই ক্ষেত্ৰত মন কৰিব লাগিব যে যিকোনো সংখ্যা আমি পূৰণ কৰিলে এটো উত্তৰ নাপাম বা এই পদ্ধতিৰে পূৰণ কৰিব নোৱাৰো মই কেটামান তোমালোকক দিছো প্ৰথম কোনগিটা পাৰিম কোনগিটা নেম হেগিটা চিনাক্ত কৰিবা ঠিক আছে 31 49 sorry 37 32 এতিয়া এই দুটা চাবা হা মই ধুনিয়াকে বুজাই দিছো আমাৰ প্ৰথম ৰুল মতে এই দুটা প্লাস কৰিলে 10 পাও এটো ঠিকই আছে কিন্তু এই দুটা একে আছে নেকি নাই গতিকে এটো আমি হেতু নিয়মত পূৰণ কৰিব নোৱাৰো বুজি পাছানে এককৰ হৰ সংখ্যাটা প্লাস কৰিলে 10 পালো কিন্তু বাকি 10 কৰ সংখ্যাটা একে নাই 3 আৰু 4 বেলেগ গতিকে এটা হেতু নিয়মত পূৰণ কৰিব নোৱাৰো কেতিয়াও শুদ্ধ উত্তৰ নাপাম তাৰ পিছত চাবা 7 2 এ কিমান হয় 9 এটোটো প্ৰথমটো নিয়মে ভুল কিলো এটো নিয়মত আমি কৰিব নোৱাৰো বুজি পাছানে এটোটা একে আছে চালু পাইম নেকি তা একক অংকটা যোগফল চালু 7 2 9 এটোটা 10 হ'ব লাগিব ইয়াত ধৰি 3 থাকে তেতিয়াহে আমি কৰিব পাৰিম বুজি পাইছা এতিয়া ধৰা মই কেটামান দিছো 45 এটো পূৰণ কৰিবা 32 38 এটো পূৰণ কৰিবা 15 এটা পূৰণ কৰিবা মুখে মুখে কৰি কমেন্ট বক্সত জনাবা কিমান সহজে পাৰা কিমান সোনকালে পাৰা তোমালোকে জনাবা আশা কৰো তোমালোকে ভিডিওটোৰ পৰা উপকৃত হ'বা আৰু ধুনিয়া ধুনিয়া ভিডিও পাবলৈ মোৰ এই ইউটিউব চেনেলটো লাইক কৰিবা কমেন্ট কৰিবা আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ বাই বাই